চানডুবি মেলালৈ আহিছিলোঁ আজি বছৰৰ প্ৰথম দিনটো বুলি, কাৰণ প্ৰথমতে মন্দিৰত আমি দৰ্শন কৰিলোঁ, নিজেশ্বৰী মন্দিৰত দেখুৱাইছোঁ আপোনালোকক। তাৰপিছত আমি আহিছিলোঁ চানডুবি মেলালৈ বুলি, যিহেতুকে আমি এই নামটো মানে বাৰে বাৰে শুনি থকা হয় যে চানডুবি মেলা, কিন্তু তেনেকৈ অহা হোৱা নাছিল। সেইবাবে এইবাৰে আহিলোঁ আৰু খুব ভাল লাগিল। অকণমান আপোনালোককো তাৰে দৃশ্যাৱলী দেখুৱাম। এয়া দেখিছে, এয়া হৈছে বাঁহেৰে নিৰ্মিত মুখা। বিভিন্ন আকৃতিৰ বা বিভিন্ন চৰিত্ৰৰ মুখা ইয়াত নিৰ্মাণ কৰি পেলাই ৰাখি থোৱা হৈছে। আচলতে বিভিন্ন ট্ৰেডিশ্যনেল বস্তু ইয়াতে পোৱা যায় এই মেলাখনত। সেইখিনিয়ে খুব ধুনীয়াকৈ উপস্থাপন কৰিছে। এই গোটেইখিনি বাঁহেৰে নিৰ্মিত। মই আপোনালোকক গোটেইখিনি ভালকৈ দেখুৱাম। প্ৰথমতে অকণমান মই সন্মুখৰ ভাগটো দেখুৱাই দিম, আহোঁতে আমি দেখা। এয়া দেখিছে কিমান গাড়ী। এইখিনি দেখিয়ে আপোনালোকে অনুমান কৰিব পাৰিছে যে মেলাখনত কিমান মানুহ হৈছে। মই অকণমান দেখুৱাইছোঁ, কাৰণ বহুত বেছি হ'লে যিহেতুকে ভিডিঅ'টো বহুত দীঘলীয়া হয়, গতিকে কিছু দেখুৱাইছোঁ। যিসকলে দেখিছে আপোনালোকে গম পাইছেই মেলাখন কেনেকুৱা, আৰু যিসকল অহা নাই আহিব পাৰে, ভাল পাব। আচলতে 1 তাৰিখ বুলি, যিহেতুকে 1 তাৰিখ 2 তাৰিখ বা 3 তাৰিখ বছৰৰ আৰম্ভণি কেইদিন আমি মন্দিৰত বা বিভিন্ন তেনেকৈ অকণমান ঘৰৰ পৰা মুকলিকৈ ওলাই যাওঁ, কিছু চাম বুলি নহয় জানো, বা নিজক অকণমান বাহিৰত সময় পাৰ কৰিম বুলি। এয়া হৈছে মূল গেটটো। এইটো ধুনীয়াকৈ বাঁহেৰে বনাইছে, আৰু এয়া হৈছে ইফালে খাদ্য সম্ভাৰ, মানে ইয়াতে খোৱা লোৱা বস্তু আছে। প্ৰত্যেকটো পাৰ্ট তেনেকৈ ৰাখিছে। এটা চাইডত বাণিজ্য মেলা আছে, আৰু তাৰ উপৰি আপোনাৰ বিভিন্ন বাহিৰতো দোকান পোহাৰ আছে। সেইখিনিয়ে কিন্তু ইয়াত চাব লগা বুলি যদি কওঁ, আছে যথেষ্টখিনি ট্ৰেডিশ্যনেল বস্তুখিনি। সৰু ল'ৰা ছোৱালী আনিলে আপোনালোকে সেইখিনি তেওঁলোকক দেখুৱাব পাৰিব ধুনীয়াকৈ, আৰু তাৰ উপৰি কিবা বজাৰ চজাৰ কৰিব পাৰিব। আৰু এয়া বাইদেউহঁতক লগ পালোঁ, ভাল লাগিল ভিডিঅ' চাই। আচলতে ওলাই গ'লে সেইটোৱে, তেনেকৈ লগ পোৱা যায় মানুহখিনিক, আৰু ভাল লাগে, কাৰণ সদায় ভিডিঅ'ত আপোনালোকে দেখি থাকে, আৰু মাত লগালে আৰু ভাল লাগে। একো নাই, বহুতে মাত লগাবৰ কাৰণে অকণমান অসুবিধা পায়, কাৰণ যিহেতুকে ধৰক মাত দিম নে নিদিম, কাৰণ ভিডিঅ'ত দেখি থকা আৰু বাস্তৱত দেখাৰ মাজত যিহেতু এটা পাৰ্থক্য আছে। কিন্তু সেইবোৰ একো চিন্তাৰ বিষয় নাই, একেবাৰে সাধাৰণ হয় মই। গতিকে আপোনালোকে নিশ্চিন্ত মনে মাত লগাব পাৰে, নিজৰ বুলি ভাবি, একো কথা নাই। ভাল লাগিল লগ পাই। এতিয়া আমি এয়া ওলালোঁ আপোনাৰ খাদ্যৰ মেলাৰ পৰা। এতিয়া বাকী কি দেখা পাওঁ বলকচোন, আপোনালোককো দেখুৱাওঁ। আৰু খুব ধুনীয়াকৈ বাঁহেৰে আৰু খেৰেৰে মানে ধুনীয়াকৈ নিৰ্মাণ কৰিছে কেইটামান চাংঘৰ, সেইখিনিও ভাল লাগিছে। বলকচোন, এনেকৈ খোজকাঢ়িব লাগে আৰু কিছু গৈ ধুনীয়াকৈ গোটেইখিনি বাটে বাটে দেখা পায়। এইকেইটা ঘৰ খুব ধুনীয়াকৈ নিৰ্মাণ কৰিছে, ভাল লগা। কাৰণ আজিকালি এনেকুৱা ধৰণৰ ধৰক বাঁহ বেতৰ ঘৰ বা চাংঘৰ এইবোৰ খুব কমেই দেখা যায়। সেইকাৰণে এইখিনি ইয়াতে খুব সুন্দৰকৈ উপস্থাপন কৰিছে, আৰু জুবিন দাক ধুনীয়াকৈ সোঁৱৰণ কৰিছে। দেখিছে আপোনালোকে। এয়া অকণমান দেখুৱাই দিছোঁ মই ঘৰকেইটা ওচৰৰ পৰা। সকলোৱে ফটো উঠিছে, ভাল লাগিছে, কাৰণ যিহেতু পাবলৈ বা লুপ্ত হোৱাৰ নিচিনা হৈছে কিছুমান বস্তু, যেনে মুখা, গৰু গাড়ী, এইবোৰ আপোনাৰ জাকৈ বা তেনেকুৱা বহুতে যিখিনি চহৰত ডাঙৰ দীঘল হয় ল'ৰা ছোৱালী, তেওঁলোকে দেখিবলৈ নাপায়। আৰু ইয়াতে এখন মঞ্চ আছে, য'ত হয়তো ৰাতি অনুষ্ঠান হয়। ইয়াত ট্ৰেডিশ্যনেল কিছু গীত মাত বা অনুষ্ঠান কিছু হয়, আৰু বা কোনোবাই গ্ৰন্থ উন্মোচন কৰিলেও কৰিব পাৰে এই মঞ্চখনত। আৰু এইফালে আপোনাৰ দেখুৱাই দিছোঁ পুনৰবাৰ। ইয়াতে ট্ৰেডিশ্যনেল খানাবোৰ হৈছে, যেনে ধৰক গাহৰি পোৰা, কেঁকুৰা পোৰা, তেনেকুৱা। আৰু ইয়াতে ঢোল, খোল এইবোৰ উপস্থাপন কৰিছে। এইবোৰো বহুতে ধৰক চিনি নাপায়, যিখিনি কণ ল'ৰা ছোৱালী আছে। গতিকে মাক দেউতাকহঁতে আনিলে ধুনীয়াকৈ দেখুৱাব পাৰে। এইটো দেখিছেনে, এইটো মই দেখুৱাই দিছোঁ বাৰু এবাৰ। এনেকৈ বজাই ইয়াতে, আৰু নামটোও বাৰু মই কৈ দিছোঁ। ইয়াতে বাদুং দুপ্পা, হয়তো এওঁলোকৰ এইটো ট্ৰেডিশ্যনেল বাদ্যযন্ত্ৰ হ'ব পাৰে। আৰু ইফালে মুখাখিনি ধুনীয়াকৈ উপস্থাপন কৰিছে, যিখিনি মাজুলীতো খুব সুন্দৰকৈ মুখা আপোনালোকে দেখা পায়। ঠিক তেনেকৈ আমাৰ এইটো ফালত, বিশেষকৈ নামনি ছাইডত এইবোৰ অকণমান কম হয় মুখা বা তেনেকুৱা ব্যৱহাৰ, যিহেতু এইফালে ভাওনা আমাৰ অনুষ্ঠিত নহয়। গতিকে এনেকৈ এইখিনি খুব সুন্দৰকৈ ইয়াতে দেখুৱাইছে। আৰু দোকান পোহাৰো আছে বিভিন্ন, ধৰক এনেকুৱা ফ্লাৱাৰ পট বা বিভিন্ন আৰু ঘৰত প্ৰয়োজনীয় বস্তু। আৰু চাংঘৰখিনি খুব ধুনীয়াকৈ দিছে। পুনৰবাৰ দেখুৱাই দিছোঁ, এয়া বাঁহেৰে নিৰ্মিত।
দেখিছেনে আচলতে কিমানখিনি যে প্ৰতিভাৰ প্ৰয়োজন এইবোৰ বনাবৰ কাৰণে। এইয়া খুব সুন্দৰকে দেখুৱাইছে। এই নাঙল বা গীটাৰ তেনেকুৱা ধৰণৰ গোটেইখিনি বাদ্যযন্ত্ৰ ইয়াতে উপস্থাপন কৰিছে আৰু বাইদেউক লগ পাইছিলো, ভাল লাগিল। আকৌ লগ পাম, সকলোকে লগ পাম। আচলতে লগ পোৱাৰ সকলোকে মন যায়, যিহেতু বিভিন্ন ঠাইৰ আছে আপোনালোক মানুহখিনি, গতিকে যেতিয়াই যাওঁ নিশ্চয় কৰবাত নহয় কৰবাত লগ পাম, আশা ৰাখিছো নতুন বছৰটিত। যিহেতু আমাৰ গৈ পাওঁতে অকমান দেৰিয়ে হৈছিল, গতিকে আমি ওলাই দিলো মেলাৰ পৰা, অকমান দেখুৱালো। আচলতে মূল কথাটো যদি ক'বলৈ যাওঁ, মেলাখনত আপোনালোকে কি পাব, খুব ধুনীয়াকে ট্ৰেডিশ্যনেল বস্তু কিছুমান পাব, বা যিসকল ট্ৰেডিশ্যনেল খাদ্যৰ প্ৰতি ইণ্টাৰেষ্টেড তেওঁলোকে ভাল পাব আহি পেলাই। আৰু ইয়াত থলুৱা ধৰক বাদ্যযন্ত্ৰ বা গীত মাত এইবোৰ হয়, যিখিনি সময়ত এইবোৰ অনুষ্ঠিত হয় সেইখিনি সময়ত আহিলে উপভোগ কৰিব পাৰিব। আৰু এয়া বাটত যাওঁতে খুব ধুনীয়া ইয়াতে চাহৰ বাগান আপোনালোকে দেখিবলৈ পাব। যিসকলে প্ৰাকৃতিক পৰিৱেশ ভাল পায় বা এনেকুৱা ধৰণৰ সেউজীয়া উপভোগ কৰিব বিচাৰে তেওঁলোকৰ কাৰণে উৎকৃষ্ট ঠাই। অকমান আমিও সোমালো, ফটো উঠিলো, ভিডিঅ' বনালো আৰু দেখুৱালো আপোনালোককো। পুনৰ লগ পাম নতুন ভিডিঅ' এটিৰে, আৰু ইংৰাজী নৱবৰ্ষৰ অযুত শুভেচ্ছা পুনৰবাৰ সকলোলৈকে জ্ঞাপন কৰিছো।